হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 7 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা ফৰ আপকামিং আছাম পুলিচ ADRE বা APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে আশা কৰোঁ এই গোটেই চিৰিজটোৰ পৰা তোমালোকে বেনিফিট পাই আছা অ'কে চ' আমি আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ যে প্ৰথম টপিকটো হৈছে ইউৰোপিয়ান লিডাৰ্ছ ৰিজেক্টিং দি US কলছ ফৰ দি গ্ৰীণলেণ্ড টেক অভাৰ যিহেতু ৰিচেণ্টলি ইয়াতে আমাৰ US যোনজন প্ৰেছিডেণ্ট তেওঁ ডনাল্ড ট্ৰাম্প তেওঁ কৈছে যে গ্ৰীণলেণ্ড টেক অভাৰৰ কথা কোৱা হৈছে চ' সেই গোটেই ষ্টেটমেণ্টটো ইয়াতে ডিফেণ্ড বা এগেইনষ্টত কিছুমান ইয়াতে মতামত আহি পৰিছে ফ্ৰম দি লিডাৰ্ছ অফ দি ইউৰোপ চ' সেইখিনি বিষয়ে আমি এই আৰ্টিকেলটোত চাম অ'কে চ' এইখিনি বস্তু সদায় এনেকুৱা কুৱেশ্যনছবিলাক আমি যেতিয়া আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যনত পঢ়ো যায় প্ৰাইমেৰীলি APSC প্ৰিলিমছ হওক বা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনছ হওক তেতিয়া আমি এনেকুৱা কুৱেশ্যনবিলাক কৰোঁতে ইমান বেছি ডেফ্টৰ নলেজৰ দৰকাৰ ঠিক আছে ত' several European leaders strongly oppose the US President Donald Trump's comments suggesting an American takeover of the Greenland. অ'কে চ' গ্ৰীণলেণ্ডৰ যোনটো আইলেণ্ড আই বিলিভ তোমালোকে জানা মেপত মই কেতিয়াবা দেখাই দিম চ' গ্ৰীণলেণ্ড টেক অভাৰৰ কথা কোৱা গৈছে বাই দি US য'ত নেকি ইয়াতে ফ্ৰান্স জাৰ্মানী ইটালী পলেণ্ড স্পেইন আৰু ইউনাইটেড কিংডমৰ এলং উইথ দি ডেনিছ প্ৰাইম মিনিষ্টাৰ মেটে ফ্ৰেডৰিকছেন তেওঁলোকে এটা জইণ্ট ষ্টেটমেণ্ট এটা দিছে কি ষ্টেটমেণ্ট দিছে এইটো আমি ইয়াতে চাই ল'ম ৰাইট চ' ষ্টেটমেণ্ট ক'লে দ্য ৰিএফাৰ্ম দেট গ্ৰীণলেণ্ড বিলং টু ইটছ পিপল এণ্ড দ্য ডিচিজনছ এবাউট ইটছ ফিউচাৰ ৰেষ্ট অনলি উইথ দি ডেনমাৰ্ক এণ্ড দি গ্ৰীণলেণ্ড অ'কে চ' গ্ৰীণলেণ্ডৰ যোনটো আইলেণ্ড আছে ভালেখিনিও ডাঙৰ চ' সেই গ্ৰীণলেণ্ডৰ আইলেণ্ডটো যিহেতু মিনাৰেল ৰিচ হয় যাৰ কাৰণে নেকি কি মিনাৰেল মানে কি আমাৰ খনিজ পদাৰ্থ ৰাইট মিনাৰেল ৰিচ হোৱাৰ কাৰণে কি হৈছে US আৰু এনেকুৱা কাণ্ট্ৰিজবিলাকে কি কৰিছে ভালেখিনিও চকু আছে এনেকুৱা আইলেণ্ডৰ ওপৰত য'ত নেকি এটা মনিটাৰী বেনিফিট ভাল তাৰ পৰা জেনেৰেট কৰিব পাৰি অ'কে চ' এই গোটেই ষ্টেটমেণ্টত কোৱা হৈছে যে গ্ৰীণলেণ্ডৰ যোনটো ভৱিষ্যত সেই গোটেই ভৱিষ্যতটো ডেনমাৰ্ক আৰু গ্ৰীণলেণ্ডৰ মানুহৰ হাততে আছে বুলি কোৱা হৈছে লগতে গ্ৰীণলেণ্ড ইজ এ চেল্ফ গভৰ্ণমেণ্ট টেৰিটৰী অফ দি ডেনমাৰ্ক এণ্ড এ পাৰ্ট অফ দি নেটো এলায়েন্স যিহেতু নেটোৰ এলায়েন্সৰ এটা পাৰ্ট হয় ৰাইট নেটোৰ ফুল ফৰ্ম কি নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন অ'কে তাৰ লগতে ডেনিছ লিডাৰ হেজ ৱান দি US টেক অভাৰ অফ দি গ্ৰীণলেণ্ড উইথ থ্ৰেটেন দি নেটো ইউনিটি ৰাইট US বা ইউনাইটেড ষ্টেটছে যদি ইয়াতে আগ্ৰাসন দেখায় আমাৰ গ্ৰীণলেণ্ড বা আইলেণ্ডটোত তেতিয়াহ'লে কি হ'ব যোনটো নেটৰ এটা ইউনিটি বা একতা যোনটো আছে অ'কে সেই একতাটো ইয়াতে ভংগ হ'ব বুলি ক'লে বা সেইটো বস্তু ভালেখিনি ইয়াতে থ্ৰিটেন হ'ব বুলি কোৱা হয় নেটৰ যোনটো প্ৰাইমেৰী এইম সেইটো হৈছে যে নেটত প্ৰায় 45-45ৰ পৰা তাতকৈ অধিক দেশ তাতে আছে যদি যিকোনো এখন বাহিৰা দেশে গৈ কিনে এই 45 বা 40খন দেশক যদি ইয়াতে আক্ৰমণ কৰে তেতিয়া এই গোটেইকেইখন দেশে মিলি সেই এগেইনষ্ট এখন দেশক ইয়াতে এটেক কৰিব এই নেটো অৰ্গেনাইজেশ্যনটো ইউৰোপিয়ান বা আমেৰিকান কাণ্ট্ৰিজ এই গোটেইকেইখন মিলি কিনে এইখিনি বনোৱা হৈছে অ'কে চ' নেটো এজ এ তোমালোকৰ এটা অৰ্গেনাইজেশ্যন হিচাপে আমি বেলেগ এটা ভিডিঅ'ত ইয়াতে ডিছকাশ্যন কৰি ল'ম ঠিক আছে দ্য হোৱাইট হাউচ ডেপুটি চিফ of staff Stephen Miller stated that the US believes Greenland and should be a part of its security and framework. Okay? So Deputy Chief of Staff তেওঁ এই গোটেই চেণ্টেন্সটো ইয়াতে ক্লিয়াৰ কৰি দিছে লগতে ট্ৰাম্প argued that the US control of Greenland is necessary due to the strategic and security concerns in the Arctic. So আৰ্কটিকৰ ৰিজনছত ইয়াতে নিজৰ ষ্ট্ৰেটেজি বা সুৰক্ষা ইয়াতে নিশ্চিত কৰিবৰ কাৰণে US গ্ৰীণলেণ্ড টেক অভাৰ কৰিব লাগে বুলি কোৱা হৈছে আৰু তাৰ লগতে তেওঁ ক'লে ডনাল্ড ট্ৰাম্পে ক'লে যে ৰাছিয়া আৰু চাইনিজ এক্টিভিটি যিহেতু সেই ৰিজনটোত বাঢ়ি গৈ আছে তাৰ কাৰণে US হেজিমনি তাতে দেখাবৰ কাৰণে বা তেওঁলোকে যাতে বেছি আগ্ৰাসন কৰিব নোৱাৰে ৰাছিয়া আৰু চাইনাই তাৰ কাৰণে তাতে US ইনভলভমেণ্ট থকাটো বিচাৰে ডনাল্ড ট্ৰাম্পে লগতে ইউৰোপিয়ান লিডাৰ্ছসকলে ক'লে দে আৰ ৰিজেক্টিং দিছ ক্লেইম এবাউট দি ৰাছিয়ান এণ্ড দ্য চাইনিজ ৰাইট লগতে ছভাৰেইনিটি সাৰ্বভৌমত্ব আৰু চেল্ফ ডিটাৰমিনেশ্যন ইয়াতে ৰক্ষা কৰাৰ কথা কোৱা হৈছে অ'কে তাৰপিছত আহে টপিক নম্বৰ 2 য'ত নেকি এলাৰ্মিং ডিক্লাইন অফ গ্ৰীণ কাভাৰ ইনচাইড দি পানী দিহিং বাৰ্ড চেঞ্চুৰী আই বিলিভ যোৱাকালিও আমি ইয়াৰ ওপৰত এটা আৰ্টিকেল লৈছিলোঁ অ'কে যিহেতু তোমালোকৰ এনভাইৰমেণ্ট এজ এ ছেকশ্যন যেতিয়া আমি পঢ়োঁ এক্সামৰ কাৰণে ৰাইট পানী দিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবাচোন যোনে যোনে জানা অ'কে সেইটো এটা আছাম গভৰ্ণমেণ্টৰ স্পেচিফিকেলি ADRE বা আছাম পুলিচৰ এক্সামৰ কাৰণে এটা কমন কুৱেশ্যন হয় ঠিক আছে যোনে যোনে জানা কমেণ্ট ছেকশ্যনত মোক জনাব পাৰা অ'কে ইয়াতে কৈছে দ্য ছেটেলাইট ইমেজাৰী বেছ ষ্টাডি হেজ ৰিভিল্ড এ ছিৰিয়াছ ডিক্লাইন ইন দ্য গ্ৰীণ কাভাৰ
within protected areas, highlighting the weak conservation and monitoring system. যে আমাৰ যোনটো সংৰক্ষণৰ যিমানবিলাক শৈলী আছে, ৰাইট, মেনেজমেণ্ট যোনটো ছিষ্টেম আছে, সেই গোটেইখিনি এটা উইক বুলি কোৱা হৈছে, বহুতখিনি দুৰ্বল। আৰু লগতে মনিটৰিং বা যিমানখিনি তাতে ছাৰ্ভেইলেঞ্চৰ কাৰণে ছিষ্টেমছ আছে, দে আৰ অলছ' উইক ইন টাৰ্মছ অফ দি ছিকিউৰিং দি গ্ৰীণ কাভাৰ। তাৰ লগতে দ্য ষ্টাডি ফ'কাছ পানীদিহিং বাৰ্ড চেঞ্চুৰী ইন শিৱসাগৰ ডিষ্ট্ৰিক্ট। চ' তোমালোকে যদি তাতে টিক কৰা, শিৱসাগৰ টিক কৰিবা, ইউ উইল বি গেটিং ডেট মাৰ্ক। অ'কে, অ'ভাৰ 20 year পিৰিয়ড। চ' 2001 পৰা 2021 ভিতৰত ইয়াতে ভালেখিনিও আমাৰ যোনটো তাৰে গ্ৰীণ কাভাৰ বা যাতে গছৰ সংখ্যা সেইটো কমি অহা আমি দেখা পাইছোঁ। যোৱাকালি আৰ্টিকেলটোত আমি এই বস্তুখিনি ডিছকাছ কৰিছিলোঁ। অ'কে, লগতে পানীদিহিং বাৰ্ড চেঞ্চুৰী প্ৰায় 34 স্কুৱেৰ কিলোমিটাৰৰ এটা ডাঙৰ এৰিয়া হয়, য'ত নেকি ৱেটলেণ্ড, গ্ৰাছলেণ্ড ইক'চিষ্টেম সকলোখিনি আমি দেখা পাওঁ, যাতে ৰেচিডেণ্ট মানে কি তাতে যিখিনি থকা আছে, ৰাইট, তাৰ লগতে মাইগ্ৰেটৰী বাৰ্ডছ, পৰিভ্ৰমী চৰাই যিখিনি আছে, তাতে আহি কিনে যাতে এটা ভাল মনোৰম দৃশ্য আমি দেখা পাওঁ প্ৰত্যেক বছৰে। অ'কে, লগতে যিহেতু ক্ৰপলেণ্ড এক্সপানশ্যন বা এগ্ৰিকালচাৰৰ কাৰণে এক্সপানশ্যন কৰা হৈছে, 25% আছিলে 2001, এতিয়া প্ৰায় 42% বৃদ্ধি পাইছে 2021 চনলৈকে। চ' এইখিনি ডেটা তোমালোকে মেইনছত ব্যৱহাৰ কৰিব পাৰা, বা তোমালোকক যদি ইন জেনেৰেল কিছুমান কুৱেশ্যন সোধা হয়, য'ত নেকি ষ্টেটমেণ্ট বেছ কুৱেশ্যনত ইয়াতে যে তোমালোকক ক'ব পাৰে যে পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেচিং থ্ৰেটছ ৰিগাৰ্ডিং দি গ্ৰীণ কাভাৰ লছ। ত' সেনেকুৱা কিছুমান কথাত তোমালোকে এই ডেটাবিলাক ক'ত বা এই ডেটাবিলাক মনত কৰি কিনে সেই কুৱেশ্যনছবিলাক কৰিব পাৰা। অ'কে, তাৰ লগতে বিল্ড আপ এৰিয়াজ ইনক্ৰিজ ৱাইল দি ফৰেষ্ট কাভাৰ ডিক্লাইন বাই 5.77% ডিউৰিং দি ছেম পিৰিয়ড। অ'কে, ৰাইট, লগতে ইভেন দ্য কোৰ ফৰেষ্ট এৰিয়াজ ওৱান্স কনচিডাৰ ছেফ হেড ৰেকৰ্ডেড 4.56 লছ, ৰাইট, শ্ব'য়িং দ্য ডিপ ইক'লজিকেল ডিগ্ৰেডেশ্যন এজ ৱেল, ৰাইট, ইক'লজিকেল ডিগ্ৰেডেশ্যন আমি তাতে দেখা পাইছোঁ। লগতে যিমানখিনি তাতে ঘাঁহনি, ৰাইট, চৰিব পৰা বা গ্ৰাছলেণ্ড যিখিনি আছে, they suffered the most, shrinking for nearly 50% of the century to 1/3 of the by 2020. So 50%ৰ পৰা 1/3 মানে roughly 33.3%লৈকে এইখিনি কমি গৈছে। ঠিক আছে, চ' গ্ৰাছলেণ্ড টোটেল লছ হৈছে প্ৰায় 11.2 বৰ্গ কিলোমিটাৰ, লগতে 15.1 স্কুৱেৰ কিলোমিটাৰ ইয়াতে কনভাৰ্টেড ডাইৰেক্টলি টু দি ক্ৰপলেণ্ড। অ'কে, ফিল্ড ভিজিট 2022-23 তেওঁলোকে ক'লে যে লিমিটেড পেট্ৰলিং হোৱা নাই, বা স্মল স্কেল ফাৰ্মিং, সৰু যে লঘু যিমানবিলাক তাতে এগ্ৰিকালচাৰ উদ্যোগখিনি আছে, যোনে নেকি সৰিয়হ বা আলু খেতি কৰে, সেইবিলাকৰ কাৰণে আমি ভালেখিনি ইয়াতে ফৰেষ্ট কাভাৰ লছ হোৱাও দেখা পাইছোঁ। লগতে গ্ৰাছলেণ্ড ডিক্লাইন থ্ৰেটেন্স দ্য স্পিচিছ লাইক দি ৰেড ৱেটল, লেপউইং, ব্লেক ড্ৰংগ আৰু হোৱাইট ৱেকটেইল। চ' এনেকুৱা স্পিচিছবিলাক, ৰাইট, বা এনেকুৱা প্ৰজাতিবিলাক আমি লাহে লাহে নোহোৱা হৈ অহা দেখা পাম। ঠিক আছে, তাৰ লগতে এটা কম্বাইণ্ড প্ৰেছাৰ পৰিছে হেবিটেট ফ্ৰেগমেণ্টেশ্যন, যিহেতু তাৰ যিমানবিলাক বন্য জীৱ জন্তু বা চৰাই চিৰিকটি থকা জেগাবিলাক লাহে লাহে নোহোৱা হৈ আহিছে, বা তাৰ বহুতখিনি আমি কণ্টিনিউটি তাত দেখা নাই, যাৰ কাৰণে নেকি কি শ্ৰিংকিং ৱাটাৰ বডি, জলাশয়বিলাক কমি আহিছে, ৰাইজিং টেম্পাৰেচাৰ্ছ, যিহেতু আমাৰ জলবায়ুৰ যোনটো পৰিৱৰ্তন, যাৰ কাৰণে নেকি আমাৰ তাপমাত্ৰা বৃদ্ধি হোৱা দেখা পাইছোঁ, আৰু তাৰ লগতে এন্থ্ৰপজেনিক বা হিউমেন এক্টিভিটিৰ কাৰণেও ৱাইল্ড লাইফ ভালেখিনিও ডেঞ্জাৰত পৰিছে। অ'কে, ৰাইট, চ' এই আৰ্টিকেলটোত ইমানখিনি আছিলে। আশা কৰোঁ এই কুৱেশ্যনটোৰ পৰা তোমালোকে পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত আছে সেইটো বুজি পালা। এইটো ADRE লেভেল বা APSC লেভেলত, আছাম পুলিচ লেভেলত সেনেকুৱা কুৱেশ্যন সোধা হ'ব। লগতে তোমালোকৰ APSC বা APSCৰ ডিপাৰ্টমেণ্টেল যিবিলাক নেকি এক্সামিনেশ্যন থাকে, JDO হওক, লিগেল মেট্ৰলজি হওক, বা অন্য ৰিচাৰ্চ এছিষ্টেণ্ট হওক, সেইবিলাকৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন যাতে তোমালোকে কৰিব পাৰা। অ'কে, চ' যিহেতু আমি প্ৰত্যেকটো ক্লাছতে কিছুমান মমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ, যাতে আমাৰ ফিল'চফিকেল যোনটো এংগল আছে ভাবাৰ, সেইটো আমাৰ যাতে বৃদ্ধি পায়, যাতে আমি এথিক্সত যিবিলাক নেকি কনচেপ্টছ আছে ইয়াতে আমি বুজি পাওঁ। অ'কে, যাতে তোমালোকে GS পেপাৰ 4 যোনে APSCৰ কাৰণে পঢ়ি আছে, বা নিজেও তোমালোকে বস্তুবিলাক যাতে ভিজন এটা ল'ব ট্ৰাই কৰা, যে চহৰত যদি আমি গৈ আছোঁ, ৰাইট, তাৰ ফুটপাথবিলাকত যিমান নেকি ভেণ্ডাৰ্ছবিলাক হয়, ভেণ্ডাৰ্ছ মানে কি দোকানী হ'ব, ৰাইট, চ' এই দোকানীসমূহ যে বহি আছে, সেই ফুটপাথটো তেওঁলোকৰ কাৰণে হয় নে মানুহৰ কাৰণে হয়? তোমালোকে এটা বস্তু লক্ষ্য কৰিবা, অসমত হওক বা ভাৰতৰ যিমানবিলাক ৰাস্তা ঘাট আছে, ৰাইট, সেইবিলাক বহুত বেছি খোজ কাঢ়িবৰ কাৰণে আমাৰ ভাল নহয়, দে আৰ নট ৱাকেবল, ৰাইট, সেইবিলাক ৱাকেবল নহয়, হয়নে? চিমিলাৰলি তোমালোকে যদি নেটত চোৱা, বাহিৰৰ লণ্ডন বা UK বা US ৰাস্তাবিলাক যদি চোৱা, তাৰে ষ্ট্ৰীটছবিলাক কমপ্লিটলি তোমালোকৰ ফ্ৰী থাকে, মানুহে খোজ কাঢ়িব পাৰে। আমাৰ ইয়াতে আজিকালি যদি তোমালোকৰ এটা 2 হুইলাৰ এখনো নাই, ইট ইজ ভেৰি মাছ বহুত পেইনফুল হয় ৰাস্তাত খোজ কঢ়াটো। গৰম দিনততো আৰু বেছি নোৱাৰি, ৰাইট। চ' তোমালোকে সেনেকৈ নিজে ভাবা, আৰু এটা চিন্তা কৰা, বা ৰাস্তাত গৈ থাকিলে বস্তুবিলাক অবজাৰ্ভ বা ভিজন
এটা লোৱাৰ এটা চেষ্টা কৰিবা ঠিক আছে চ' তোমালোকে তাৰপিছত চেঞ্জ মেকাৰ হিচাপে এজন নতুন জেনেৰেশ্যনত তোমালোকে পৰিৱৰ্তন আনিবৰ কাৰণে ভালেখিনিও উদ্যমী হৈ পৰিবা ৰাইট চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে আশা কৰোঁ তোমালোকৰ এই ক্লাছটো কৰি কিনে ভাল লাগিল যদি তোমালোকে এই ডিছকাশ্যনটোৰ PDF-খিনি বিচাৰা তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা বা ইয়াৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ফৰ আপকামিং আছাম পুলিচ ADRE APSC বা অন্য আছাম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'ছৰ কাৰণে অ'কে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড